বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাস সেনটোৰ দৰে আহি কিয় ফেঁচাটোৰ দৰে হৈ পৰিল, ইয়াৰ উত্তৰ ডিকে বিফেক্টক লাগে। এই কাৰণে কৈছো, আজিৰ পৰা 4 মাহ পূৰ্বে অৰ্থাৎ ফেব্ৰুৱাৰীৰ 26 তাৰিখে সচিবালয়ত ডিজিটেল লাইব্ৰেৰী এটা মুকলি কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। প্ৰায় 65 কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰা ডিজিটেল লাইব্ৰেৰীটোত ব্যাপক বিসংগতি, চূড়ান্ত ভুল আৰু কিছুমান আজব তথ্য সন্নিৱিষ্ট কৰি দৰ্শনাৰ্থীসকলক মূৰ্খ সজাইছে। আৰু এই সমগ্ৰ বিষয়ৰ তদন্ত কোনে কেতিয়া কৰিব? প্ৰত্যেকৰে মনত আছে বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ নেতৃত্বত অসম বিধানসভাৰ সচিবালয়ত সংঘটিত হৈছিল প্ৰায় 1000 কোটি টকাৰ কেলেংকাৰী। আৰু সেই কেলেংকাৰীৰ পিছতে বৰ্তমানৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে সেনটোৰ দৰে আহি, বাঘৰ দৰে আহি কেইগৰাকীমান অস্থায়ী কৰ্মচাৰীক ছাঁটাই কৰিলে, সচিব এগৰাকীক নিলম্বন কৰিলে আৰু তেওঁ ঘোষণা কৰিছিল যিকোনো প্ৰকাৰে সমগ্ৰ বিষয়টো তদন্ত কৰিব। কিন্তু এতিয়া তেওঁ মনে মনে আছে, কিয় আছে? অসমৰ ৰাইজে পাহৰা নাই কিদৰে অসম বিধানসভাৰ সচিবালয়ত এসাঁজ ভাতৰ নামত 2000 টকা আদায় কৰা হৈছিল, কেনেকৈ 2.5 কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰা হৈছিল ৱেবছাইট। এই কথাবোৰ সকলোৰে মনত আছে, কেনেকৈ লাৰু পিঠাৰ নামত ব্যয় কৰা হৈছিল কোটি কোটি টকা। এনেকে ব্যাপক কোটি টকাৰ কেলেংকাৰী সংঘটিত হোৱাৰ পিছতো কত সাৰহুৰ নাই, কাৰো মাতবোল নাই, কিয়? আৰু এই যিটো ডিজিটেল লাইব্ৰেৰী সংগ্ৰহালয়, এই সংগ্ৰহালয়ত যি উদ্ভট আৰু আজব তথ্যবোৰ সন্নিৱিষ্ট কৰিছে, ইয়াৰ দায়িত্ব কোনে ল'ব? গোৱালিয়ৰ এটা কোম্পানীক ঠিকাৰ দায়িত্ব দিয়া এই গোটেই সংগ্ৰহালয়ত ব্যাপক দুৰ্নীতি সংঘটিত হৈছে, অথচ কাৰো মাতবোল নাই, তদন্তৰ ততো কতো দেখা দেখি নাই, কিয়? মানে কি, চব হাৱা হৈ গল। মানে তেওঁলোকে যি মন যায় তাকে কৰিব পাৰে। এতিয়া আৰু এওঁলোকৰ বিৰুদ্ধে কোনেও মাত পাতিব নোৱাৰে নে কি? মানে এওঁলোকৰ যি ইচ্ছা তাকেই কৰিব নে কি? ৰাইজৰ টকা গছত লাগিছে, গতিকে এওঁলোকে নিজৰ ঐশ্বৰ্য বিভূতিৰ কাৰণে সকলোবোৰ খৰচ কৰিব পাৰে, এনেকুৱা অনুমতি কোনোবাই দিছে নেকি এওঁলোকক? আৰু এই ৰঞ্জিত দাসে এতিয়া কেৱল কৃতিত্বৰ পিছত দৌৰি ফুৰিছে। কৃতিত্ব লাগে, কৃতিত্ব। কাৰণ শেহতীয়াভাৱে প্ৰায় 5,46,00,000 টকাৰ এখন পশু চিকিৎসালয়, বহুমুখী পশু চিকিৎসালয় নিৰ্মাণ হব বজালী সমষ্টিত। আৰু বজালী সমষ্টিত নিৰ্মাণ হবলগীয়া মাল্টি কেয়াৰ পশু চিকিৎসালয়খনৰ সমগ্ৰ কৃতিত্ব লাগে কেৱল ৰঞ্জিত দাসক। তেওঁৱে হেনো ইমান দিন খাটি খুটি এই চিকিৎসালয়খন বজালীলৈ আনিলে, অথচ বজালীৰ স্থানীয় বিধায়ক ধৰ্মেশ্বৰ ৰায়ে বহুদিন আগতেই পশু সঞ্চালকালয়ত যোগাযোগ কৰি বিশেষ আবেদন কৰি এখন চিঠি দিছিল। তেওঁ লাগি আছিল তাত এখন পশু চিকিৎসালয় লাগে, কাৰণ সেই সমগ্ৰ অঞ্চলটো পশুৰ হাব। অথচ এতিয়া যেতিয়া অনুমোদন কৰা হল হাস্পাতালখন, তাৰ কৃতিত্ব লাগে ৰঞ্জিত দাসক। এই ৰঞ্জিত দাস বিধানসভাৰ অধ্যক্ষ, আৰু প্ৰত্যেকেই জানো এই অধ্যক্ষটো এটা সাংবিধানিক পদমৰ্যাদা থকা পদ। অথচ এও এতিয়া বিজেপিৰ কাৰ্যালয়ে ঘূৰি বিজেপি কৰি আছে। এয়া উচিত নে? গতিকে ডিকে বিফেক্টৰ স্পষ্ট কথা, বিধানসভা সচিবালয়ত সংঘটিত 1000 কোটি টকাৰ তদন্ত লাগে, ইমানেই কথা। আৰু এই তদন্তৰ দাবী সৰ্বত্ৰে উত্থাপিত হব লাগে, আৰু এই তদন্ত প্ৰতিটো দল সংগঠনে দাবী কৰা উচিত। কিন্তু আমি দেখা নাই, সকলোবোৰ মনে মনে আছে। কিয় মনে মনে থাকে, এয়াই আটাইতকৈ ডাঙৰ প্ৰশ্ন। আৰু আজিৰ তাৰিখত এটা কথা আপোনালোকক কওঁ, আমাৰ এগৰাকী শ্ৰদ্ধেয় জ্যেষ্ঠ সাংবাদিকে কেইদিনমান পূৰ্বে আমাক কৈছে যে সঁচা কথা কোৱা মানুহৰ এতিয়া দাম নাই, লাহে লাহে তেওঁলোক সংখ্যালঘুত পৰিণত হৈছে। দাদা, বাইদেউ, ছাৰ বুলি মাতি চলি যোৱা, তৈলমৰ্দন কৰি চলি যোৱা, আৰামত চলিব পাৰিবা। কিন্তু ডিকে বিফেক্টৰ স্পষ্ট কথা, সঁচা কথা কমেই দুৰ্নীতিৰ বিৰুদ্ধে মাতিমেই। যিসকলে আমাৰ সমাজক নেতৃত্ব দিয়ে, তেওঁলোক যদি অসৎ হয়, তেওঁলোক যদি দুৰ্নীতিগ্ৰস্ত হয়, তেওঁ যিমানেই প্ৰভাৱশালী নহওক কিয়, তেওঁৰ সকলোবোৰ দুৰ্নীতিৰ তথ্য আমি উদঙাই দিমেই। আৰু সেইকাৰণে কৈছো, বিশ্বজিৎ দৈমাৰীৰ কাৰ্যকালত হোৱা সকলোবোৰ দুৰ্নীতিৰ তদন্ত হোৱা উচিত। আৰু যদি তদন্ত কৰিব নোৱাৰে বৰ্তমানৰ অধ্যক্ষ ৰঞ্জিত দাস, তেতিয়াহ'লে ভাবিম এও একেই পথৰে যাত্ৰী, আৰু এও বিগত কাৰ্যকালত সংঘটিত কৰা কেতবোৰ অনিয়ম আৰু দুৰ্নীতিৰ কথাও আমি পোহৰলৈ আনিম। ধন্যবাদ। জয় অসম।